মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ এটা জবৰ আপডেট লৈ আহিছো। আজিৰ এই জবটো পাব্লিছ হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা। ইয়াতে কোৱা হৈছে OSC বৰপেটা ৰিক্ৰুটমেণ্ট 2025। OSC মানে হ'ল ওৱান ষ্টপ চেণ্টাৰ। এই ওৱান ষ্টপ চেণ্টাৰবোৰ বেচিকেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এষ্টাব্লিছ কৰা কিছুমান চেণ্টাৰ হয়, য'ত সমাজৰ যিসকল নিৰ্যাতিত মহিলা থাকে তেখেতসকলক ছাপোৰ্ট কৰাৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হয়। তো OSCৰ বিষয়ে আমি ইয়াত বেছিকে কথা নাপাতো। আপোনালোকে যদি OSCৰ বিষয়ে সবিশেষ জানি ল'ব বিচাৰে কাইণ্ডলি গুগল কৰি ল'ব। আমি ডিৰেক্টলি আমাৰ টপিকত ইয়াতে ঘূৰি আহিছো। ইয়াতে কোৱা হৈছে OSC বৰপেটা ৰিক্ৰুটমেণ্ট 2025 ৰিক্ৰুটমেণ্ট আণ্ডাৰ মিছন শক্তি। আমি অলপ তললৈ ইয়াতে স্ক্ৰল কৰিছো। ইয়াতে প্ৰথমতে দি আছে এডভাৰটাইজমেণ্ট পাব্লিছড বাই ডিষ্ট্ৰিক্ট কমিশনাৰ বৰপেটা। ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে, আপোনালোকে বিচাৰিলে নোট কৰি ল'ব। ইয়াতে কোৱা হৈছে টোটাল ভেকেণ্ট পোষ্টৰ সংখ্যা আছে 11টা। এই পোষ্টকেইটা কন্ট্ৰাকচুৱেল পোষ্ট হয় আৰু ইয়াতে দি আছে মোড অফ এপ্লিকেশ্যন অফলাইন। তো এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অফলাইন এপ্লাই কৰিব লাগিব। ইয়াতে এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দি আছে 25 মাৰ্চ 2025। তো 25 মাৰ্চ 2025 তাৰিখলৈকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চি দিয়া আছে। প্ৰথমতে ইয়াতে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ ইয়াতে এটা পোষ্ট আছে, কেছ ৱাৰ্কাৰ 2টা পোষ্ট আছে, কাউন্সিলৰ এটা পোষ্ট আছে, অফিচ এছিষ্টেণ্ট এটা পোষ্ট আছে, মাল্টিপাৰপাছ ৱাৰ্কাৰ / কুক 3টা খালী পোষ্ট আছে, সিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড ইয়াতে টোটাল 3টা ভেকেণ্ট পোষ্ট আছে। স্যালারির কথা ইয়াতে উল্লেখ করে দিয়ে আছে। সেন্ট্রাল এডমিনিস্ট্রেটর স্যালারি থাকিব 36,000 টাকা পার মান্থ, কেস ওয়ার্কার 25,000 টাকা পার মান্থ, কাউন্সিলর 25,000 টাকা পার মান্থ, অফিস অ্যাসিস্ট্যান্ট 20,000 টাকা পার মান্থ, মাল্টিপারপাস ওয়ার্কার / কুক 14,000 টাকা পার মান্থ আৰু সিকিউরিটি / নাইট গার্ড 12,000 টাকা পার মান্থ। তো স্যালারি ইয়াতে ধুনীয়া স্যালারি আছে, আপোনালোকে যদি বিচাৰে এপ্লাই কৰি ল'ব পাৰে এই পোষ্টকেইটাৰ কাৰণে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বাকি ডিটেইলছবোৰ দি আছে। প্ৰথমতে ইয়াতে পোষ্টৰ নাম দিয়া আছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াত দিয়া আছে এনি ওমেন হেভিং আ মাষ্টাৰ্ছ। তো ইয়াতে কৈছে যিকোনো মহিলা, তো ইয়াতে পুৰুষসকলে এপ্লাই কৰিব নোৱাৰে, তো ইয়াতে কেৱল মহিলাসকলে এপ্লাই কৰিব পাৰিব। তো মাষ্টাৰ ডিগ্ৰী কৰা থাকিব লাগিব ইন ল বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল চায়েন্স বা সাইকোলজি। তো এইকেইটা সাবজেক্টৰ যিকোনো এটাত যদি মাষ্টাৰ ডিগ্ৰী কৰা থাকে কোনো মহিলাৰ, তো তেখেতে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কৈছে এটলিষ্ট 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ, তো মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াতে কৈছে যদি কোনোবা এক্সিষ্টিং ষ্টাফ থাকে, অলৰেডি এই OSCত কৰ্মৰত যদি কোনোবা ষ্টাফ থাকে, তো তেখেতসকলৰ কাৰণে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এটা কথা কৈছে যে দি এপ্লিকেণ্ট শুড বি এ ৰেচিডেণ্ট অফ বৰপেটা ডিষ্ট্ৰিক্ট। তো এই মহিলাজনী বৰপেটা ডিষ্ট্ৰিক্টৰ বাসিন্দা হ'ব লাগিব। ইয়াৰে সকলোকেইটা পোষ্ট কেৱল মহিলাসকলৰ কাৰণে নহয়, ইয়াতে পুৰুষৰ কাৰণেও পোষ্ট আছে। আমি তললৈ এইবোৰ ডিছকাছ কৰি আছো। নেক্সট ইয়াতে দিয়া আছে পোষ্টৰ নাম কেছ ৱাৰ্কাৰ। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে এনি ওমেন। এই পোষ্টটোও ওমেনৰ কাৰণে ৰিজাৰ্ভড হয়। এনি ওমেন হেভিং এ বেচেলৰ্ছ ডিগ্ৰী। তো ইয়াতে বেচেলৰ ডিগ্ৰী কৰা থাকিব লাগিব ইন ল নাইবা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল চায়েন্স বা সাইকোলজি। তো এইকেইটা সাবজেক্টৰ যিকোনো এটাত যদি বেচেলৰ ডিগ্ৰী কৰা থাকে কোনো মহিলাৰ, তো তেখেতে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে এটলিষ্ট 3 ইয়াৰ্ছ। তো ইয়াতে মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতেও কৈছে একই কথা যে সেই মহিলাজনী বৰপেটা ডিষ্ট্ৰিক্টৰ বাসিন্দা হ'ব লাগিব। নেক্সট ইয়াতে পোষ্টৰ নাম দি আছে কাউন্সিলৰ। তো কাউন্সিলৰ পোষ্টৰ কাৰণে ইয়াতে কৈছে যিকোনো মহিলা যাৰ প্ৰফেশনেল ডিগ্ৰী বা ডিপ্লোমা কৰা আছে, ইয়াতে সাবজেক্ট উল্লেখ কৰি দিয়া আছে সাইকোলজি বা সাইকেট্ৰি বা নিউৰোসায়েন্স। তো এইকেইটা সাবজেক্টৰ যিকোনো এটাত ডিগ্ৰী বা ডিপ্লোমা কৰা থাকিলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কৈছে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট ইয়াতে পোষ্টৰ নাম দি আছে অফিচ এছিষ্টেণ্ট। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে এনি গ্ৰেজুৱেট উইথ এটলিষ্ট ডিপ্লোমা ইন কম্পিউটাৰ্ছ বা IT। তো ইয়াতে ফিমেল বুলি উল্লেখ কৰা নাই, তো ইয়াতে পুৰুষ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে কেৱল গ্ৰেজুৱেট থাকিব লাগিব আৰু লগতে ডিপ্লোমা কৰা থাকিব লাগিব কম্পিউটাৰ বা IT-ত। ইয়াতে কৈছে মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব।
নেক্সট ইয়াতে পোষ্টৰ নাম দিয়া আছে মাল্টিপাৰপাছ ৱৰ্কাৰ / কুক। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে এনি ওমেন হু ইজ ইলিটাৰেট উইথ নলেজ/এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডোমেইন। তো ইয়াতে কৈছে যে যিকোনো মহিলা, তো এই পোষ্টটো মহিলাৰ কাৰণে ৰিজাৰ্ভড হয়, যিকোনো মহিলা যি শিক্ষিত হয়, যাৰ নলেজ আছে আৰু এক্সপিৰিয়েঞ্চ আছে ইন দ্য ৰিলেভেণ্ট ডোমেইন। তো এই মাল্টিপাৰপাছ কাম কাজ কৰাৰ কাৰণে যাৰ এক্সপিৰিয়েঞ্চ আছে, নলেজ আছে, তো তেখেতে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত দিয়া আছে দ্য কেণ্ডিডেট শুড বি মিনিমাম ক্লাছ 8 পাছ। তো ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 8 পাছ কৰা বিচাৰিছে, তো সেই মহিলাজনী মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগিব। নেক্সট ইয়াতে পোষ্টৰ নাম দিয়া আছে চিকিউৰিটি/নাইট গাৰ্ড। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াত কৈছে যিকোনো ব্যক্তি যাৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে চিকিউৰিটি গাৰ্ডৰ, তো তেখেতে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াতে কৈছে যদি কোনোবা কেণ্ডিডেট ৰিটায়াৰ্ড মিলিটাৰী পাৰ্চন হয়, তো তেখেতক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ক্লাছ 12 পাছ, তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। এতিয়া যদি এপ্লিকেশ্যন প্ৰচেছ চাওঁ, ইয়াতে কৈছে যিসকল কেণ্ডিডেটৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আছে, তো তেখেতসকলে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এটা এনভেলপত ভৰাই লৈ এই এনভেলপত যোনটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব সেই পোষ্টটোৰ নাম ধুনীয়াকৈ লিখি দিব। আৰু এই আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ইয়াতে কৈছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা ৰুম নম্বৰ 9। ইয়াতে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ এই ৰুম নম্বৰ 9ৰ সন্মুখত এটা ড্ৰপ বক্স ৰখোৱা থাকিব। এই ড্ৰপ বক্সত গৈ আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আপুনি অফিচ আৱাৰত জমা দি আহিব পাৰিব। ইয়াতে এপ্লিকেশ্যন জমা দিয়া লাষ্ট ডেট দিয়া আছে 25 মাৰ্চ 2025। আৰু ইয়াতে কৈছে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনাৰ CV আপোনাক এটাচ কৰি দিব লাগিব, আৰু আপোনাৰ CVৰ লগতে আপোনাক এইকেইটা ডকুমেণ্ট আপোনাক এটাচ কৰি দিব লাগিব। ইয়াতে ডকুমেণ্ট কেইটা দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। তো এইকেইটা ডকুমেণ্ট আপোনাৰ CVৰ লগত গাঁঠি দিব আৰু এপ্লিকেশ্যন ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি এটা এনভেলপত ভৰাই এনভেলপত আপুনি যোনটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব পোষ্টৰ নাম লিখি ধুনীয়াকৈ এই ড্ৰপ বক্সত গৈ আপুনি ড্ৰপ কৰি আহিব। আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব বিচাৰে, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে ক্লিক কৰি এই অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে পঢ়ি চাব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।